স্বৰ্গীয় মেমেৰা লয়ঙৰ সোঁৱৰণিত ওপৰ টেমেৰা ভিক্টৰী ক্লাবৰ সৌজন্যত পঞ্চম বাৰ্ষিক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। স্বৰ্গীয় মেমেৰা লয়ঙৰ সোঁৱৰণিত শ্বহীদ কমলা মিৰিৰ জন্মস্থান ওপৰ টেমেৰাত ভিক্টৰী ক্লাবৰ সৌজন্যত পঞ্চম বাৰ্ষিক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰিবলৈ লোৱা ফুটবল খেলখনৰ উদ্বোধনী অনুষ্ঠানত ভিক্টৰী ক্লাবৰ সভাপতি বিনোদ মৰাং আৰু সম্পাদক ৰাজদীপ লয়ঙকে প্ৰমুখ্যে উদ্বোধক হিচাপে উপস্থিত থাকে ৰঙামাটি সমবায় সমিতিৰ হৈ ফণীধৰ গগৈ, অৱসৰপ্ৰাপ্ত সেনা অধিনায়ক মুলুক চন্দ্ৰ বড়ি, TMPK প্ৰাক্তন জিলা সভাপতি প্ৰসেন লয়িং। অঞ্চলটোৰ অগণন ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতিয়ে আৰম্ভ হোৱা ফুটবল খেলখনৰ প্ৰথম দল গুটুং বালিগাঁও ফুটবল দল আৰু টাউং গাঁও ফুটবল দল। দুয়োটা দলৰ মাজত গুটুং বালিগাঁও ফুটবল দলে ট্ৰাই বেকাৰত জয়লাভ কৰি এখন সুন্দৰ খেল দৰ্শকক উপভোগ কৰিবলৈ দিয়ে। ক্ৰীড়া জগতৰ সুকীয়া চিনাকি ঠাই ওপৰ টেমেৰা কমলামিৰি হাইস্কুল খেলপথাৰত ভিক্টৰী ক্লাবে আয়োজন কৰা প্ৰাইজমানি ফুটবল খেলখনত জীৱন লয়িংদেৱে প্ৰথম পুৰস্কাৰ আগবঢ়ায়। প্ৰাক্তন ভিক্টৰী ক্লাবৰ সদস্য প্ৰয়াত পাৰ্থ মৰাঙৰ আত্মাৰ শান্তিৰ বাবে সেৱা জনাই বন্তি প্ৰজ্বলন কৰে ক্লাবৰ সদস্য হিৰণ্য মৰাং, মুনিন বড়ি, মনোজ লয়িঙৰ লগতে ক্ৰীড়াপ্ৰেমী ৰাইজে। আজি খেল হৈ থকা নাই, খেল আচলতে ধেমালিত হোৱা নাই, আচলতে খেল গৈ আজি বহুত ওপৰত পাইছে আৰু এই অঞ্চলবিলাকত আচলতে খেলৰ যোগেদি আমাৰ উঠি অহা প্ৰজন্মই যথেষ্ট আগবাঢ়ি গৈছে। আৰু আজি অসম চৰকাৰো যিহেতু খেল মহাৰণ পাতি আমাৰ গাঁওবিলাকত যি মানে আমাৰ উঠি অহা প্ৰজন্মক যি খেলা ধূলাৰ মাধ্যমেৰে আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। আমি আচলতে এই খেল ধেমালি আচলতে বহুত সুন্দৰভাৱে যাতে আগলৈও আগবাঢ়ি যায় তাৰ কামনা কৰি আজি খেলখন মুকলি কৰি বক্সিঙকে ধৰি ফুটবল ইয়াৰ পৰা বহুত মানে দৌৰিবলৈও গৈছে। এই অঞ্চলৰ পৰা ভাল প্ৰতিযোগী আজি অসমৰ বাহিৰতো খেলিছেগৈ, মানে বিভিন্ন জেগাত খেলিছে আৰু মই আশা কৰিছোঁ যে আৰু ভৱিষ্যতে ওলাব। আমাৰ ভিক্টৰী ক্লাবৰ অধীনত পঞ্চম বাৰ্ষিক ফুটবল প্ৰাইজমানি প্ৰতিযোগিতা মেমেৰা লয়ঙৰ অৱনীত অনুষ্ঠিত কৰা হৈছে আৰু উক্ত প্ৰতিযোগিতাত সৰ্বমুঠ 16টা দলে অংশগ্ৰহণ কৰিছে আৰু আমাৰ এই অঞ্চলৰ পৰা বিভিন্ন খেলুৱৈ ইয়াতে অংশগ্ৰহণ কৰি বিভিন্ন পৰ্যায়ত, বিভিন্ন জিলা পৰ্যায়ত, বিভিন্ন অসম ভিত্তিত খেলিবলৈ সক্ষম হৈছে। মই ভাবোঁ আমি এনেকুৱা ধৰণৰ ফুটবল অনুষ্ঠিত কৰি আমি আমাৰ গাঁও অঞ্চলৰ পৰা বিভিন্ন খেলুৱৈ আমি উলিয়াই আনিব পাৰিম বুলি আশা ৰাখিছোঁ। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।